এয়া মানে আমাৰ খুব বেছি সৌভাগ্যৰ এটা দিন যে আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বিতীয় পুত্ৰ হেমৰাজ ৰাভাদেৱক আমি এনেকৈ আজি আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনত এনেকৈ লগ পায়াটো আমাৰ বহুত সৌভাগ্যৰ কথা আচলতে। ছাৰ কি ক'ব কওকচোন, আৰু আপোনাক ভোগালী বিহু আৰু নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভোগালীৰ আৰু নতুন বৰ্ষৰ, আৰু আজি লগ পাই সকলোকে লগ পাই ভাল লাগিছে আৰু ভালকৈ লগ পোৱাৰ ইচ্ছা আছিল যে এজনকৈ ধুনীয়াকৈ আলোচনা কৰি, কিন্তু সময় আহিব এদিন আকৌ লগ পাম, এজনকৈ আমি নিশ্চয় কথা পাতিম, ভালকৈ কথা পাতিম আৰু ভাল লাগিব তেতিয়া, আৰু বিভিন্ন ধৰণৰ মনৰ কথা আদান প্ৰদান কৰিবলৈ পাই নিশ্চয় আমি সুখী হ'ম আৰু আমাৰ আত্মীয়তা বেছি বাঢ়ি যাব, আমি সেইটোৱেই বিচাৰোঁ। আচলতে আপোনালোকক এনেকৈ লগ পোৱাটো আমাৰ প্ৰজন্মটোৱে আপোনালোকৰ পৰা আমি বহুত বিচাৰোঁ, কাৰণ যিগৰাকী আমি বিষ্ণুপ্ৰসাদ ৰাভাক আমি পূজা কৰোঁ, আচলতে সেইগৰাকী এগৰাকী সুযোগ্য সন্তান হিচাপে আপোনাক এনেকৈ আমি লগ পোৱাটো দেখাটোৱে আমাৰ পৰম সৌভাগ্য আচলতে। আপুনিও আমাৰ অসমবাসীক আপুনিও বহুত কিবাকিবি দিব বুলি আমি আশাবাদী। জানিছো কি মানে সাগৰৰ ওচৰত এটি সাধাৰণ জুৰিয়ে বহুত দিব পাৰিম বুলি ক'ব নোৱাৰে। সাগৰে যিমান পানী দিব জুৰিটোৱে ইমান দিব নোৱাৰে, তথাপিতো পানীৰে অংশ জুৰিৰ পানী মিঠা হয়, সাগৰৰ পানী লুণীয়া হয়, কিন্তু তাৰ মাজতো এটা পানীৰে বা জলধাৰাৰে এটা নিৰ্দিষ্ট সম্পৰ্ক থাকে। দিবলৈ চেষ্টা কৰিছোঁ, দি আছোঁ, কিন্তু কিমান মূল্যৱান বস্তু দিছোঁ জাতিটোৰ কাৰণে সেইটো ক'ব নোৱাৰোঁ, সেইটো জাতিয়ে নিজে মূল্যায়ন কৰে। আচলতে আমি সেয়াই বিচাৰোঁ অসমবাসী হিচাপে। ধন্যবাদ ছাৰ, আপুনি মোক এইখিনি কথা কোৱাৰ বাবে।